যোৱা 22 তাৰিখে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত যি অকাংক্ষিত ঘটনা সংঘটিত হল, এই ঘটনাক লৈহে আজি আমি বোকাজানত বিভিন্ন দল সংগঠন, গোৰ্খা সমাজ, আদিবাসী সমাজ, বেংগলী, হিন্দী ভাষী, ভোজপুৰী, আমি এটা চিন্তন কৰিলো, আমি এটা আলোচনা কৰিলো যে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং কেনেকে শান্তি ঘূৰাই আনিব পৰা যায়। যোৱা 22 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে, এই ঘটনাত আমি একেবাৰে সকলো জাতি জনগোষ্ঠীয়ে মিলি আমি এই ঘটনাক নিন্দা কৰিছো। এনে ঘটনা কাৰ্বি আংলঙত কেতিয়াও হ'ব নালাগে আৰু আমি কোনেও এনে ধৰণৰ ঘটনাৰ পক্ষত আমি নহয়, আমি ইয়াৰ বিৰোধিতা কৰিছো। লগতে যোৱা 22 তাৰিখে ঘটনাটো কি হৈছিলে আপোনালোকক অলপ কৈ দিব বিচাৰিছো। এই ঘটনাটোত বিগত বহুদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ একাংশ যুৱক আৰু দল সংগঠনে পিজিআৰ ভিজিআৰ ভূমি বেদখলৰ মুক্ত কৰাৰ দাবীত এটা আন্দোলন কৰি আছিলে আৰু আন্দোলন কৰি থকাৰ মাজতে আৰক্ষীয়ে তেওঁলোকক লৈ গ'ল গুৱাহাটী মেডিকেল কলেজত মেডিকেলৰ কাৰণে। কিন্তু এই ঘটনাটোত কিছুমানে ৰিউমাৰ উলিয়াই দিলে যে তেওঁলোকক আটক কৰা হৈছে। তাৰ পিছত তেওঁলোকৰ সতীৰ্থক মোকলাই দিয়াৰ বাবে প্ৰতিবাদকাৰীৰ সমৰ্থত লোক ওলাই আহি প্ৰতিবাদ কৰিলে। কিন্তু আমি চালো সন্ধিয়ালৈকে কোনো চৰকাৰ বা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যেতিয়া উপস্থিত প্ৰতিবাদকাৰীসকলে নিজৰ সতীৰ্থক লগত নাপায়, তেওঁলোকৰ ক্ষোভ হল আৰু ক্ষোভ হোৱাৰ পিছত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচীটোক হিংসাত্মক ৰূপ লৈ গল। ইয়াত কেৱল এটা জাতি জনগোষ্ঠীৰ কথা নহয়, প্ৰতিবাদ কৰা লোকসকলে কাৰ্বি আংলং সাহিত্য আয়ুক্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম নৰহংৰো বাসগৃহত অগ্নিসংযোগ কৰিলে। ইয়াৰ উপৰিও খেৰণীৰ বিভিন্ন অঞ্চলত দোকানত লণ্ডভণ্ড কৰা হল আৰু খেৰণী অঞ্চলত বহুত ঘৰ জ্বলাই দিয়া হল। তাৰ পিছত এটা অপ্ৰীতিকৰ পৰিস্থিতি উৎপন্ন হল। যিসকলৰ ঘৰ জ্বলাই দিয়া হল তেওঁলোকো ওলাই আহিলে আৰু দুই পদৰ মাজত এটা সংঘাতৰ লেখীয়া এটা পৰিস্থিতি হৈ গল। আৰক্ষীয়ে বহু চেষ্টা কৰিও তেনেকে ৰক্ষা কৰিব নোৱাৰিলে, যদিও দুদিন এই পৰিস্থিতি পশ্চিম কাৰ্বি আংলং জিলাত পৰিস্থিতি অগ্নিগৰ্ভ হৈ থাকিলে, কিন্তু এতিয়া বৰ্তমান পৰিস্থিতি শান্ত হৈ আছে। আৰু আমি সদৌ অসম ভোজপুৰী পৰিষদ, হিন্দী ভাষী সন্থা, অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন, আমিও চৰকাৰক দাবী জনাও যে কাৰ্বি আংলঙত স্থায়ী শান্তি বাহাল ৰখাৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কাৰ্বি আংলঙত থকা বিভিন্ন জাতি জনগোষ্ঠীক আমি এটা আহ্বান জনাব বিচাৰিছো যে এই ঘটনা কোনো সাম্প্ৰদায়িক ঘটনা নহয়, এই ঘটনা কোনো জাতি বা জাতিৰ বিৰুদ্ধে নহয়। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছিলে, প্ৰতিবাদৰ প্ৰতি সঁহাৰি নাপালে আৰু সঁহাৰি নাপাই তেওঁলোকৰ ক্ষোভ হল। তাৰ পিছত তেওঁলোকে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে। বহুতে আমি চাই আছো যে এটা নেৰেটিভ চলি আছে যে কাৰ্বি আংলঙত বিহাৰী বা হিন্দী ভাষী লোকৰ মাজত বা কাৰ্বি ভাষীৰ মাজত সংঘাত হৈছে। এনেকে কোনো কথা নাই, কোনো সাম্প্ৰদায়িক ঘটনা নহয়। এই ঘটনাত কেৱল হিন্দী ভাষী লোকসকলৰ ঘৰ জ্বলা নাই, প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগ কৰাৰ ফলত তাত থকা বেংগলী ভাষী, গোৰ্খা ভাষী, আমাৰ এজন মানুহ আছে বৰা উপাধিৰ, তেওঁ অসমীয়া হয়, খাকলাৰী উপাধিৰ এজন মানুহ আছে, ডিমাচা এজন মানুহ আছে, প্ৰায় সকলোৰে ঘৰ জ্বলিছে। তো আমিও জানো যে প্ৰতিবাদ কৰিবলৈ আহিলে বা প্ৰতিবাদত যেতিয়া ক্ষতি হয় তো কোনো জাতি বা কোনো ধৰ্ম চাই নহয়, যোন থাকে সবৰে ক্ষতি হয়। সেইকাৰণে আমি সকলোকে আহ্বান জনাম যে এই ঘটনাক কোনো সাম্প্ৰদায়িক ৰূপ বা হিন্দী ভাষী বা কাৰ্বিৰ লগত সংঘাত হোৱা তেনেকে ৰূপ দিবলৈ চেষ্টা যাতে কোনো নকৰে আমি আহ্বান জনাইছো। আৰু লগতে কাৰ্বি আংলঙত থকা বিভিন্ন দল সংগঠনৰ লগত আমি একেলগতে আছো আৰু কাৰ্বি আংলঙক স্থায়ী শান্তি বিচাৰি আমি আজি সকলোৱে এই সংবাদমেলটো আয়োজন কৰিছো। 22 दिसंबर को जो खेरनी में जो ये घटना घटित हुई है, ये बहुत ही भयानक और दुखद घटना जो नहीं होना चाहिए था वो आज कार्बी आंगलंग में हुआ। इसका हम लोग बोकाजान वासी, खासकर भोजपुरी समाज, हमारे कार्बी आंगलंग हिंदी भाषी संस्था और ऑल आसाम बंगाली स्टूडेंट फेडरेशन, हम सभी बोकाजान वासी इसका घोर निंदा करते हैं और प्रशासन से हम ये अनुरोध करना चाहते हैं कि जैसे भी हो इस दुखद घटना को और आगे जो न हो, इस पर कोई ठोस कार्य किया जाए
और हम इसका निंदा करते हैं। जो भी इस घटना के अंतर्गत जो नुकसान हमारे लोगों का हुआ है, इसकी भरपाई करने का मांग हम सरकार से करते हैं। जो भी घटना हुई है, इसको जातिगत कोई संघर्ष के रूप में न देखा जाए। ये एक दुखद घटना है, जो कि प्रतिवादकारी जो यहाँ से आंदोलन कर रहे थे, उनका जब कोई सुनवाई नहीं हुआ तो उसके रोष में जाकर ये घटना घटित हुई। और आइंदा इन भविष्य में ऐसी घटना न हो, ये हम सरकार से ठोस कदम उठाने का अपील करते हैं। धन्यवाद।